নমস্কাৰ। এজোপা দেখিছে আপোনালোকে পাত আৰু ফুল দেখি গম পাইছে চাগে আম আপোনাৰ ফাগুন মাহত আপোনাৰ আম মলিয়াব লয়। দেখিছে মোৰ এই সৰু জোপাতেই যোৱা বছৰ লগাইছিলোঁ, এইবেলি মলিয়াইছে। দেখিছে ইমান সুন্দৰকৈ মলিয়াইছে। কিন্তু এইবেলি ইয়াক আমি নেৰাখোঁ। কিয় নেৰাখোঁ? এজোপা কাটিং কৰিম এতিয়া। কাটিং কৰিলে ইয়াৰ কি হ'ব, ই নহ'লে এনেকৈ গৈ থাকি পেলাই বহুত ওখ হ'বগৈ, গৈ পেলাই আপোনাৰ ফল ফুল ইয়াৰ ভাল প্ৰডাকশ্যন নহ'ব। যিহেতু এতিয়া আমি ইয়াত কাটিং কৰিম, কাটিং আমি ক'ত কৰিম আৰু কেনেকুৱা জেগাত কাটিং কৰি কিমানখিনি ওপৰত কাটিং কৰি আপোনালোকক দেখাব লৈছোঁ। আপোনালোকে চাই থাকক। এইটো নাম হ'ল আম্ৰপলি প্ৰজাতিৰ আম। দেখিছে আপোনালোকে, এইটো দেখিছে, এইটো ওচৰলৈ আহিবা। এইটো দেখিছে, এইটো গ্ৰাফটিং হয়, একেবাৰে ওচৰত এইটো নেদেখিব মানুহে। এই দেখিছে, এইটো গ্ৰাফটিং হয়। এইটো হ'ল হাইব্ৰিড ডাল আৰু এইটো হ'ল আমাৰ লোকেল আম। এইডোখৰতে আপোনাৰ চিজাৰিং কৰি পেলাই ইয়াত বান্ধি দিয়া হৈছে, যাৰদ্বাৰা হাইব্ৰিড লোকেলৰ ওপৰত হাইব্ৰিড হৈ গৈছে। ইয়াৰ পৰা আমি মিনিমাম 6 ইঞ্চি আমি গেপিং কৰিম, তাৰপিছত ইয়াতে কাটিম। আৰু সাধাৰণতে আপোনাৰ 3 ফুটৰ পৰা 2.5 ফুট কাটিব লাগে। মই এডাল 2.5 ফুটৰ এটা দাণ্ডা লৈছোঁ, আপোনাক দেখাইছোঁ। এডাল 2.5 ফুট গুৰিৰ পৰা আপোনালোকে ওজন কৰিব না 2.5 ফুটত। 2.5 ফুটত আপোনালোকে এইজোপা কাটিব পাৰিব। কাটি দিছোঁ, আপোনালোকে চাব। দেখিছে, কাটিলোঁ। এইটো এটা কাটি দিছে, এইডাল কাটি দিয়াচোন ৰছীডাল, যাতে মোৰ আঙুলি নাকাটে। দেখালোঁ আপোনালোকক। 2.5 ফুটত ইয়াক কাটিম এতিয়া। আৰু কাটোতে সদায় সাৱধান, যাতে ইয়াত নেফাটে, গম পাইছেনে? আৰু আপোনালোকে ভাবিছে ইমান ধুনীয়াকৈ কলি আছিলে এই আমজোপা, কিয় কাটিলে? মানে আমি এইটো আমৰ কাৰণে আমি আশা কৰি থাকিলে গছজোপা যিটো আমি মানে লাভালাভ পাব লাগে, সেই আমি লাভটো নেপাম। ই লাগিব হয়, ইয়াতো আম লাগিব, আৰু এনেকৈ গৈ বহুত ওপৰত লাগিবগৈ। কিন্তু এতিয়া আমি কি কৰিম, মানে কি কাটি দিলোঁ, ইয়াৰ লাভ কি হ'ব? ইয়াৰ পৰা আকৌ ব্ৰাঞ্চিং হ'ব। ইয়াৰ পৰা 3টা 4টা আকৌ ব্ৰাঞ্চিং হ'ব। আমি ভাল চাই সুস্থ সবল 2টা ব্ৰাঞ্চিং ইয়াৰ পৰা ৰাখি দিম, গম পাইছেনে? এতিয়া খুন্দা এডাল ঠাৰি হৈ গ'ল। কোনোবাই এইটো আম পুলি বুলি নাভাবি কোনোবাই বেলেগ ডাল বুলি ভাবিব পাৰে, কিন্তু এতিয়া কাটি দেখুৱালোঁ আপোনালোকক। ইয়াৰ পৰা 4-5টা ব্ৰাঞ্চিং হ'ব। এই ব্ৰাঞ্চিঙৰ ভিতৰত আপোনাৰ যিকেইটা কমজোৰ ব্ৰাঞ্চিং, সেইকেইটাক মই ভাঙি পেলাম আৰু ইয়াৰ পৰা 2টা ব্ৰাঞ্চিং ৰাখিম। নেক্সট আকৌ আপোনাৰ ইয়াৰ পৰা যিটি ব্ৰাঞ্চিং হ'ব, সেই ব্ৰাঞ্চিংটো আকৌ আমি লেয়াৰিং কৰিম। আপোনালোকে সেই পৰ্যায়ক্ৰমে দেখাই যাম। আজি দেখালোঁ এইজোপা আম। তেনেকৈ আম আৰু বগৰী কাটিং এতিয়া কাটিং কৰা উপযুক্ত সময় ফেব্ৰুৱাৰী মাৰ্চত। তাৰ আগে আপোনালোকে কৰিলে ভাল হ'ব। ইয়াৰ পাছত কৰিলে আকৌ বৰ ভাল লেট হৈ যাব, ভাল নহ'ব। দেখালোঁ আপোনালোকক। ধন্যবাদ।